ঘৰত নতুন এটা বস্তু আনিলে কিমান ভাল লাগে ন মনটো। যিকোনো বস্তু হওক, লাগিলে এইটো সৰুৱে হওক ডাঙৰে হওক। আমাৰ ঘৰতো ফ্ৰিজ এটাৰ খুবেই দৰকাৰ হৈ আছিলে। ফ্ৰিজটো আমাৰ বেয়া হোৱা বহুত দিনেই হ'ল। অনা হোৱা নাছিলে কাৰণ ঠাণ্ডা দিনটো আছিলে, ইমান ফ্ৰিজত বস্তু থোৱা নহৈছিলে। এতিয়া পিছে ঠাণ্ডা পানী বা বস্তু কিছুমান বেয়া হৈ যায় কাৰণে অনা হৈছে। বিশেষকৈ অনা হৈছে আমাৰ নিৰ্ভীৰ কাৰণে, কাৰণ আজিকালি নিৰ্ভীয়ে অলপ মাংসৰ জোল খাব ধৰিছে আৰু মাংসখিনি অনা হয়, কিন্তু মানে ৰখাৰ একো যতন নাই কাৰণে আমি খাই আদায় কৰিব লাগে, কাৰণ গৰমত বেয়া হৈ যায়। কিন্তু ফ্ৰিজটো থাকিলে ফ্ৰাই কৰি যদি আমি ধুনীয়াকৈ থৈ দিওঁ, তাই দুদিনমান খাব পাৰিব। আৰু বহুতে জানে আমাৰ ঘৰত মাহঁতে মাছ মাংস নাখায়, মানে মায়ে নাখায়, ময়ে খাওঁ আৰু নিৰঞ্জন আহিলেহে মানে খোৱা হয়। কাৰণ নিৰঞ্জন ময়ো ইমানখিনি মাংস আদায় কৰিব নোৱাৰোঁ, সেইকাৰণে ফ্ৰিজটো অনা হৈছে। আৰু পানী চানীও দৰকাৰ হয় দিয়কচোন। আৰু চাওকচোন, মই মানে ফ্ৰিজটো ভালকৈ চোৱাই নাই, কাৰণ মই অৰ্ডাৰ কৰা নাছিলোঁ, ভিনদেউহে অৰ্ডাৰ কৰি দিছিলে। বা ভিনদেউৱে ধুনীয়াকৈ চাই মেলি কিবোৰ চাই অৰ্ডাৰ কৰি দিছে। মই আজিকালি ইমানবোৰ চাই থাকিব নোৱাৰোঁ, সেইকাৰণে ক'লোঁ তোমালোকে কৰি দিয়া, যি হয় মানে তেওঁলোকে চাই দিছে। আৰু এয়া ধুনীয়া লাগিছে, কালাৰটো মই চোৱা নাছিলোঁ, ভিনদেউৱে নিজে পচন্দ কৰি আনি দিছে। আৰু চাওকচোন, ভালেই লাগিছে কালাৰটো। আৰু নতুন বস্তু দেখি আমাৰ নিৰ্ভীও কিন্তু একদম চব চাইছে, ইফালৰ পৰা সিফাললৈ, মানে কি বস্তু আহিলে বুলি। চাওকচোন, পূৰা ভাল পাইছে। আপোনালোকৰ কালাৰটো কেনেকুৱা লাগিছে ফ্ৰিজটো জনাবলৈ নাপাহৰিব।